নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিগৰাকী দৰ্শক স্বাগতম জনাইছো আৰু আমি জনাইছো অসমীয়া চলচ্চিত্ৰৰ উত্তৰণৰ ক্ষেত্ৰত আচলতে মুনিন বৰুৱা আচলতে বিশেষ ভূমিকা আছে আৰু সেই মুনিন বৰুৱা অৰ্থাৎ ভাইমনদাৰ উপেক্ষাত সেই ভাইমনদাৰ জীৱনৰ আধাৰত আচলতে অসমৰ যি ছবি পৰিচালক শশাংক সমীৰে এখন ভাইমনদাৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণ কৰি উলিয়াইছে। আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আচলতে অসমত প্ৰথমবাৰৰ বাবে আচলতে এনেদৰে পেইণ্টিঙৰ জৰিয়তে আচলতে তেওঁলোকে যি ছবিৰ যি শুভ মুক্তি তেওঁলোকে কৰিছে আচলতে জালুকবাৰী উৰণ সেতুৰ ঠিক তলতে আচলতে আৰু লগতে এই আজি যি তেওঁলোকে যি শুভ মুক্তিৰ তেওঁলোকে যি আচলতে এই ছবিখন ইয়াতে যি এনেধৰণে শুভ মুক্তি কৰিছে আৰু এনেদৰে তেওঁলোকে ইয়াত আচলতে উপস্থিত আছে গৰিমাবু উপস্থিত আছে আৰু লগতে শশাংক সমীৰ চিনেমাখনৰ আচলতে পৰিচালক উপস্থিত আছে। আমি তেওঁলোকৰ মুখৰ পৰা দুআষাৰ ল'বলৈ যত্ন কৰিম। আচলতে ভিডিঅ' জাৰ্নেলিষ্টক আমি অনুৰোধ জনাম আচলতে কেনেদৰে তেওঁলোকে এইখন ছবি আচলতে পৰিচালনা কৰিছে, কেনেদৰে নিৰ্মাণ কৰিছে। আমি শশাংক সমীৰৰ ওচৰলৈ পোনপ্ৰথমে যাবলৈ চেষ্টা কৰিম। ছবিখনৰ কথা কৈছে নে আমাৰ চিনেমাখনৰ কথা কৈছে? চিনেমাখনৰ কথাটো আহিছে, চিনেমাখনৰ কথাটো দীঘলীয়া যে আমি মুনিন বৰুৱা দেৱৰ জীৱনেৰে গৈ আমি অসমীয়া চিনেমাৰ গোটেই ইতিহাসটোৰ কিছু কথা আমি দেখাবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে সকলো মানুহে সেই কথাটোক লৈ পেলাই খুব সঁহাৰি জনাইছে। আৰু এই বছৰটো যিহেতু অকণমান ব্যতিক্ৰম 90 বছৰীয়া সময়, গতিকে আমি অসমীয়া চিনেমালৈ এই সময়তেনো যিবিলাক ষ্টাৰ আমি কওঁ যে আমি জুবিনদাৰ কথা কওঁ, ৰবিদাৰ কথা কওঁ, আমি যতীনদাৰ কথা কওঁ, এই সকলোবিলাকে কেনেকৈনো আহিলে, বিজুদুত ফুকনতেনো কেনেকৈ কাম কৰিছিলে, সকলোবিলাক কথা সামৰি পেলাই অসমীয়া চিনেমাক আচলতে এই সময়কণত এক মানে উৎসৱ মুখৰ পৰিৱেশেৰে উদযাপন কৰিব খুজিছোঁ আৰু সেইবাবে ভাইমনদা নিৰ্মাণ কৰিছোঁ। গতিকে ভাইমনদাৰ বাবে বিশেষভাৱে মাৰ্চেল বৰুৱা, মাৰ্চেল আমাৰ খুব মৰমৰ, খুব ভাল আৰ্টিষ্ট। মাৰ্চেলে এখন কাইণ্ড অফ মোক ফোন কৰি পেলাই গিফ্ট দিয়াৰ নিচিনা হৈছে। মাৰ্চেলে মোক কৈছে যে মই ছবি এখন আঁকিব খুজিছোঁ। চ' চিনেমাৰ ক্ষেত্ৰতো এনেকুৱা ধৰণে সকলোবিলাক বস্তু আছে, চিনেমাত সোমাই থাকে। ত' ছবি এখনেৰে এনেকুৱা ধৰণেৰে সকলো মানুহকে সি আমন্ত্ৰণ জনাইছে, নিমন্ত্ৰণ জনাইছে। অহা 23 মে'ত চিনেমাখন আহিব। মোৰ বিশ্বাস যে অসমৰ প্ৰত্যেকজন মানুহে এইখন চিনেমা চাওক আৰু অসমীয়া চিনেমাখন চাই নিজক উপলব্ধি কৰক, কিয়নো এইখন ভাইমনদা এতিয়া কেৱল এখন চিনেমা নহয়, কেৱল এখন অসমীয়া চিনেমা নহয়, ভাইমনদা এতিয়া অসমীয়াৰ চিনেমা। আমি ইতিমধ্যে আপোনালোকক জনাইছো যে যি অসমীয়া চলচ্চিত্ৰ উত্তৰণৰ ক্ষেত্ৰত পুনৰবাৰ জনাইছো আচলতে মুনিন বৰুৱাৰ বিশেষ ভূমিকা আছে। আমি মাৰ্চেলৰ কাষলৈ পোনপটীয়াভাৱে আমি যাবলৈ চেষ্টা কৰিম। তেওঁলোকে আচলতে কেনেধৰণে পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে প্ৰমোচন এনেদৰে কৰিছে অসমত, কি ক'ব বিচাৰিব? কেনেধৰণে মনত আহিলে? মনত মানে এদিন শশাংক দাই মই পাতিলোঁ কথাটো, ছবি এটা মাধ্যম হ'ব পাৰে নেকি চিনেমা প্ৰমোচনৰ। গতিকে সেইধৰণে আলোচনা কৰি চেষ্টা কৰি চাইছোঁ প্ৰথমবাৰ কি হয়। এনেদৰে আচলতে তেওঁলোকে যে আমি পুনৰবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি জনাইছো যে তেওঁলোকে প্ৰমোচনত আচলতে অসমত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণে তেওঁলোকে ছবি প্ৰমোচন। আমি পোনপটীয়াভাৱে গৰিমাবৰ ওচৰলৈ আহিছো। মুনিন বৰুৱা দেৱৰ যি ভাইমনদাৰ ছবি চলচ্চিত্ৰ ইতিমধ্যে 23 মে'ত শুভ মুক্তি। এখন ছবিৰ কাম আমি 2020 চনৰ পৰা আৰম্ভ কৰি বহু গৱেষণাৰ মাজেৰে, বহু লোকৰ বহু কথাৰ মাজেৰে আমি আগবাঢ়িছোঁ আৰু এটা দীঘলীয়া মানে পৰিক্ৰমা এটা ছবিখন। কাৰণ এই বছৰতে আমাৰ অসমীয়া ছবিয়ে 90 বছৰ সম্পূৰ্ণ কৰিছে। গতিকে এই সোণালী দিনত আমি ভাবিছোঁ এখন ছবি আমি ৰাইজৰ কাৰণে উলিয়াই দিওঁ। সেই ছবিখনত যি আমাৰ দীঘলীয়া পৰিক্ৰমা আমি পাৰ হৈ আহিছোঁ 90 বছৰীয়া, গোটেই 90 বছৰীয়া সামৰিব পৰা নাই যদিও আমি প্ৰায় 60 দশকৰ পৰা আমি সেই সময়খিনি 2011লৈকে আমি সামৰিছোঁ। প্ৰায় 60 বছৰীয়া দীঘল এটা যাত্ৰা আৰু তাত যিমানখিনি প্ৰয়োজন হৈছে, কষ্টিউমটো মই চাইছোঁ, গতিকে কষ্টিউমৰ পৰা আৰ্ট ডিৰেকশ্যনৰ পৰা গোটেই পিৰিয়ডবোৰ আচলতে সামৰি ল'ব লগা যিহেতু হৈছে, গতিকে ছবিখনত কাম বহুত হৈছে। আৰু আমাৰ প্ৰডিউচাৰ শ্যামন্ত গৌতম বা আমাৰ পৰিচালক শশাংক সমীৰে যিমানখিনি পাৰে গোটেই তথ্যসমূহ সংগ্ৰহ কৰি এখন 18টা ড্ৰাফ্টৰ এখন স্ক্ৰিপ্ট তৈয়াৰ কৰাৰ পিছত এই ছবিখন হৈছেগৈ। এতিয়া আমি 23 মে'ত ছবিগৃহত মুক্তি দিম আৰু এই ছবিগৃহত সকলোৱে আহি দেখিবলৈ পাব যে আৰম্ভণিৰ পৰা মমতা কেনেকৈ তৈয়াৰ হৈছিল, ইয়াত ডিজিটেলি নহয়, কেনেকৈ এনালগ ৰেকৰ্ডিং হৈছিল, মুকলি পথাৰ এখনত কি ধৰণে কৰিব লগা হৈছিল তেওঁলোকে, সেই ধৰণৰ কিছুমান বিৱৰ্তনো এই ছবিখনত দেখা পোৱা যাব। তাৰোপৰি সেইখিনি সময়ৰ পৰা শিৱ ঠাকুৰ ছাৰ, বিজু ফুকন, নিপন গোস্বামী, মৃদুলা বৰুৱা, বিদ্যাৰৰ পৰা আৰম্ভ কৰি সকলোৱে আজিৰ কেনেকৈ যতীন বৰা, ৰবি শৰ্মা, জুবিন গাৰ্গৰ সৃষ্টি হ'ল, এই গোটেই কাহিনীসমূহ সকলোৱে দেখা পাব। বহু গীতৰ আঁৰৰ, বহু জনপ্ৰিয় গীতৰ আঁৰৰ কাহিনী দেখা পাব, বহু জনপ্ৰিয় ছবিৰ আঁৰৰ কাহিনী দেখা পাব। গতিকে সকলো সামৰি পেলাই মই ভাবোঁ এটা আৰ্কাইভ, এখন চিনেমা অকল চিনেমা নহয়,
এটা আৰ্কাইভো হ'ব আৰু সকলোৱে পিছলৈ যদি অসমীয়া চিনেমাৰ তথ্য বহু সংগ্ৰহ কৰিব বিচাৰে এই ছবিখনে বহু ডাঙৰ এক ভূমিকা গ্ৰহণ কৰিব মই ভাবোঁ গতিকে এখন ছবি আমাৰ সকলোৰে আৱেগ আৰু ভাইমন দা আমাৰ পিতামহ স্বৰূপ গতিকে এই ব্যক্তিজনে এটা ধাৰাৰ সৃষ্টি কৰি আমাক কেনেকৈ আগুৱাই লৈ গৈছিল অসমীয়া ছবিৰ এই জগতখনলৈ তেওঁনো কিমান কলা কুশলী বা শিল্পী কেনেকৈ সৃষ্টি কৰিছিল এই গোটেইসমূহ কথা ভাইমন দাত দেখিবলৈ পাব অহা 23 মে তাৰিখে গতিকে আহক সকলোৱে আমি ছবিগৃহলৈ যাওঁ আৰু এখন এটা কি বুলি ক'ম আমি অকল এখন ছবি চাম বুলি নকওঁ আমি এটা বুৰঞ্জী আমি আৱিষ্কাৰ কৰোঁ ক'ব বিচাৰিছোঁ হয় ইতিমধ্যে এনেদৰে গৰিমা বৌয়ে আমাক জনাইছে যে ছবিখনৰ বিষয়ে তেওঁ জনাইছে আমি ভিডিঅ' জনাইছো অনুৰোধ জনাম আচলতে ওচৰৰ পৰা যদি জুম কৰি তেওঁ যদি এই আচলতে আলোকচিত্ৰখন দেখুৱাব পাৰে আচলতে মাৰ্চেলে বিভিন্ন সময়ত বিভিন্ন তেওঁ চিত্ৰ অংকন কৰি আহিছে আৰু এইবাৰ আচলতে অসমত আচলতে পোনপ্ৰথমবাৰৰ বাবে প্ৰমোচন এনেধৰণৰ হৈছে অসমীয়া চলচ্চিত্ৰ আচলতে এনেধৰণৰ প্ৰমোচন হৈছে আৰু তেওঁলোকে গীত মাতেৰে আচলতে জালুকবাৰী উৰণ সেতুৰ তলত এনেদৰে আচলতে মুনীন বৰুৱাৰ জীৱনৰ আধাৰত তেওঁলোকে ভাইমন দা নিৰ্মাণ কৰি ওলাইছে আৰু 23 মেত আচলতে 23 মেত তেওঁলোকে এইখন ছবি শুভমুক্তি কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ